লখিমপুৰ জিলাৰ ঘুনাসুতিত বিদ্যুৎ সেৱা নোপোৱাৰ বাবে প্ৰতিবাদ। মুখ্যমন্ত্ৰীয়ে ঘৰে ঘৰে 24 ঘণ্টাই বিদ্যুৎৰ পোহৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। এতিয়াও চাকিৰ পোহৰত নিশা কিতাপ পঢ়িবলৈ অসুবিধাৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে। ঘুনাসুতিৰ 1 নং জামুগুৰি গাঁৱৰ প্ৰায় 8টা পৰিয়ালক বিদ্যুৎ সংযোগ কৰি বিজুলী বাতি প্ৰদান নকৰাৰ বাবে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল গাঁৱৰ ৰাইজে। গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি অতি সোনকালে বিজুলী বাতি প্ৰদান কৰিবলৈ দাবী জনায়। জানিবলৈ দিয়া অনুসৰি বিভাগীয় কৰ্তৃপক্ষক আবেদন জনোৱাৰ পাছতো একো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। নিউজ এক্স ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। আমাৰ ঘৰত কাৰেণ্ট নাই আৰু পানী নাই। ৰাতিটো আন্ধাৰ হৈ ল'ৰা ছোৱালী পঢ়াব নোৱাৰিছোঁ আৰু ইটো কামটো কৰিব পৰা নাই। এইটো কাৰণে মোবাইল চাৰ্জ কৰিব পৰা নাই। কিবা আৰু কেৰাচিন তেলো নাই। ডিজেল কিনি জ্বলাবলগীয়া হৈছে। এইটো ঠিক আছে। কি পৰিচালনা আমি ধাৰ্যত আছো যে আমি ভাবো যে আমাৰ গাঁওখন পাইছে হয়, কিন্তু আমাৰ এই আঠঘৰ পোৱা নাই কাৰণে আমি সামাজিক হিচাপে ইয়াত ওলাইছো যে প্ৰতি ঘৰে যদি পাবলগীয়া যোগ্য আছে মানে আমাৰ সেই আঠঘৰি পাব লাগিব। এইখিনিৰ ওপৰতে আমি চৰকাৰৰ ওচৰত যে প্ৰণাম জনাইছো যে মুঠতে যি ব্যক্তিগতভাৱে আমাৰ পোহৰ আৰু জলপানীৰ ব্যৱস্থা কৰিব লাগে এইখিনি কৰিব লাগে বুলি আমি চৰকাৰৰ ওচৰত দাবী জনাইছো। আমি 1 নং জামুগুৰি গাঁৱৰ 8 ঘৰক আমি আমাৰ বাকী কেৱল পোহৰ আৰু জলপানী দিছে, কিন্তু এই 8 ঘৰক এতিয়ালৈকে নিদিয়াৰ কাৰণে আমি সমূহ গাঁৱৰ ৰাইজে আজি প্ৰতিবাদ কৰিবলৈ সমভাৱে সকলোৱে ওলাই আহিছে। গতিকে এই 8 ঘৰক অতি সোনকালে চৰকাৰী কৰ্তৃপক্ষই সোনকালে মানে এই পোহৰ আৰু জলপানী যিটো পানী ব্যৱস্থা কৰে যে এইটো ব্যৱস্থা কৰি দিব লাগে। এইটোকে আমি ইমান তলৰ ইমান বৈঠকত বহি আছো আমি। তেওঁলোকে ইমান আগত পইচা দণ্ড পইচা দিছিলো কৃষ্ণ ভগৱান, এই আমাক কবিতা পাতি দিয়া নাই, বিজুলী দিয়া নাই। গতিকে যদি ইমান মৰণৰ গতি দিব নালাগে, উত্তৰাবৰ দিব লাগে। আমি ইমান আপোনালোকৰ বিদ্যুতৰ পোহৰ লাগে নে? লাগো। আমি একো সুবিধা পাতি নাই। ইমান অসমত দৰিদ্ৰ ইমান তল আছো, পানী যোগান লাগে, ইলেক্ট্ৰিক পোহৰ লাগে। পোহৰ নাই ইমান তলৰ মৰণৰ গতি হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আসন কৰক বুলি ইমান ধন্যবাদ এৱাৰ দৰ্শন কৰক বুলি আপোনাৰ চৰণ কৃষ্ণ। মানে আমি বহুত অসুবিধাত আছোঁ বা আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়া শুনাত পোহৰ নোহোৱাত মানে বহুত অসুবিধা হৈছে। এইটোৰ কাৰণে আমি বিভাগীয় মানে
কিবাকো মানে দৰখাস্ত দিয়া হৈছে বা আমি পইচা পৰ্যন্ত দিয়া হৈছে, তথাপিতো আজিলৈকে আমাক বিদ্যুতৰ যোগান ধৰা নাই। এইটো আৰু এতিয়া ঘৰে ঘৰে পানী মানে বিশুদ্ধ পানীৰ কাৰণে চবকে দিয়া হৈছে, কিন্তু সেই সাতঘৰক তাৰ পৰাও বঞ্চিত। এইটোৰ কাৰণে মানে আমি চৰকাৰক অৱগত কৰিছোঁ যে সোনকালে আমাক যেন এইটোৰ ব্যৱস্থা কৰি দিয়ে যেন।